মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো এডিআৰই 2.0 মডেল কিচন পেপাৰ 2024 SLRCৰ কিছুমান জিকে কিচন এনসাৰ তোমালোকক দিবলৈ চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিঅটো চোৱা আৰু ভিডিঅটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো লাইক কৰি দিবা। এতিয়া তোমালোকে কিচনখিনি চাই যোৱা। কিচন 1, অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? অপশন এ 1861 চনত, অপশন বি 1830 চনত, অপশন সি 1865 চনত, অপশন ডি 1836 চনত। শুদ্ধ এনসাৰটো হ'ব 1861 চনত। অপশন এ টো শুদ্ধ এনসাৰ। পিছৰ কিচনটো চোৱা। কিচন 2, অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? অপশন এ 1871 চনত, অপশন বি 1832 চনত, অপশন সি 1836 চনত, অপশন ডি 1870 চনত। শুদ্ধ এনসাৰটো হ'ব অপশন সি 1836 চনত। পিছৰ কিচনটো চোৱা। কিচন 3, ফুলগুৰি দেৱা কেতিয়া হৈছিল? অপশন এ 1860 চনত, অপশন বি 1861 চনত, অপশন সি 1862 চনত, অপশন ডি 1863 চনত। শুদ্ধ এনসাৰটো হ'ব 1861 চনত। পিছৰ কিচনটো চোৱা। কিচন 4, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশন এ মণিৰাম দেৱান, অপশন বি পিয়লি বৰুৱা, অপশন সি কনকলতা, অপশন ডি পিয়লি ফুকন। শুদ্ধ এনসাৰটো হ'ব পিয়লি ফুকন। পিছৰ কিচনটো চোৱা। কিচন 5, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? অপশন এ 1890 চনত, অপশন বি 1891 চনত, অপশন সি 1892 চনত, অপশন ডি 1894 চনত। শুদ্ধ এনসাৰটো হ'ব অপশন ডি 1894 চনত। পিছৰ কিচনটো চোৱা। কিচন 6, ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? অপশন এ বৰ্মদেশত, অপশন বি চীনত, অপশন সি ভাৰতত, অপশন ডি পাকিস্তানত। শুদ্ধ এনসাৰটো হ'ব অপশন এ বৰ্মদেশত। পিছৰ কিচনটো চোৱা। কিচন 7, বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম? অপশন এ মূলা গাভৰু, অপশন বি ৰমণী গাভৰু, অপশন সি বামুণীমতী, বানুমতী, অপশন ডি ইন্দ্ৰমতী। শুদ্ধ এনসাৰটো হ'ব অপশন বি ৰমণী গাভৰু। পিছৰ কিচনটো চোৱা। কিচন 8, দুধৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশন এ গদাধৰ সিং, অপশন বি ৰুদ্ৰ সিং, অপশন সি শিৱ সিং, অপশন ডি সৰ্বানন্দ সিং। শুদ্ধ এনসাৰটো হ'ব অপশন এ গদাধৰ সিং। পিছৰ কিচনটো চোৱা। কিচন 9, তাৰিখ ই আছাম বা ফাতিহা ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? অপশন এ মিৰ্জুমলা, অপশন বি ফিৰদৌসী, অপশন সি হিসাবুদ্দিন তালিছে, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব হিসাবুদ্দিন তালিছে। পিছৰ কিচনটো চোৱা। কিচন 10, পোনপ্ৰথমে ৰংপুৰত বৰৰজাৰ পঢ়াশালী স্থাপন কৰিছিল? অপশন এ উষা, অপশন বি জয়মতী, অপশন সি মূলা গাভৰু, অপশন ডি ফুলেশ্বৰী। শুদ্ধ এনসাৰটো হ'ব ফুলেশ্বৰী, অপশন ডি। পিছৰ কিচনটো চোৱা। কিচন 11, ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? অপশন এ কুন্তিল, অপশন বি হিড়াম্বাপুৰ, অপশন সি কামৰূপ, অপশন ডি কমতা। শুদ্ধ এনসাৰটো হ'ব হিড়াম্বাপুৰ, অপশন বি। পিছৰ কিচনটো চোৱা। কিচন 12, আহোম ৰাজত্ব পতনৰ কাৰণ কি? অপশন এ গৃহকন্দল, অপশন বি অধ্যক্ষ সেনাপতি, অপশন সি দুৰ্বল অধিকাৰী, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব গৃহকন্দল, অপশন এ। পিছৰ কিচনটো চোৱা। কিচন 13, বেলিমাৰৰ বুৰঞ্জী নামৰ গ্ৰন্থৰ লেখক গৰাকীৰ নাম কি? অপশন এ আত্মাৰাম শৰ্মা, অপশন বি কাশীনাথ তামুলী ফুকন, অপশন সি শ্ৰীনাথ বৰবৰুৱা, অপশন ডি বিশ্বেশ্বৰ বৈদ্যদেৱ।
শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বিশ্বেশ্বৰ বৈদ্যদ্বীপ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 14। কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপথত বহিছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুক্লেনমুং, অপশ্যন চি চুখিমখা, অপশ্যন ডি এজনো নহয়। শুদ্ধ এনচাৰটো হ'ব চুক্লেনমুং। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা, আহোমৰ প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? অপশ্যন এ চকলং, অপশ্যন বি অফ দ্য স্মেল, অপশ্যন চি প্ৰজাপতি, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চকলং। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 16। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিং, অপশ্যন চি প্ৰতাপ সিং, অপশ্যন ডি প্ৰমত্ত সিং। শুদ্ধ এনচাৰটো হ'ব প্ৰমত্ত সিং। অপশ্যন ডি টো হ'ব শুদ্ধ এনচাৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 17। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? অপশ্যন এ শিৱসিং, অপশ্যন বি প্ৰমত্ত সিং, অপশ্যন চি ৰুদ্ৰসিং, অপশ্যন ডি ৰাণী অম্বিকা কুঁৱৰী। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৰাণী অম্বিকা কুঁৱৰী। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 18। চক্ৰীফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? অপশ্যন এ কীৰ্তিনাথ, অপশ্যন বি বদন চন্দ্ৰ, অপশ্যন চি নুমলী বৰগোহাঁই, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নুমলী বৰগোহাঁইয়ে। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 19। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুক্লেনমুং, অপশ্যন চি চুখামখা, অপশ্যন ডি চুকাফা। শুদ্ধ এনচাৰটো হ'ব চুহুংমুং। অপশ্যন এ টো শুদ্ধ এনচাৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 20। খুৰা ৰজা কোন? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুখ্ৰাংফা, অপশ্যন চি চুকাফা, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চুখ্ৰাংফা। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 21। গগনীয়া ৰজা কোন? অপশ্যন এ জয়ধ্বজ, অপশ্যন বি শুল্কধ্বজ, অপশ্যন চি তম্ৰধ্বজ, অপশ্যন ডি ৰাজেশ্বৰ। শুদ্ধ এনচাৰটো হ'ব জয়ধ্বজ। অপশ্যন এ টো হ'ব শুদ্ধ এনচাৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 22। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকী কোন? অপশ্যন এ বৰ্জদত্ত, অপশ্যন বি ভগদত্ত, অপশ্যন চি হৰদত্ত, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 23। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ বান ৰজাই, অপশ্যন বি ভগদত্ত, অপশ্যন চি নৰকাসুৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব নৰকাসুৰ। অপশ্যন চি টো শুদ্ধ এনচাৰ। পিছৰ কুৱেশ্যনটো চোৱা, 24। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন এ হুছেইন শ্বাহ, অপশ্যন বি ইছমাইল ছিদ্দিক, অপশ্যন চি ৰূপ সিংহ সুবেদাৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰূপ সিংহ সুবেদাৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 25। নিদানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ কৰা হৈছিল? অপশ্যন এ শিলচৰ, অপশ্যন বি চিলেট, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ত্ৰিপুৰা। শুদ্ধ এনচাৰটো হ'ব চিলেট। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 26। কানাইৰ বৰশী শিলালিপি ক'ত উদ্ধাৰ কৰা হৈছিল? অপশ্যন এ পশ্চিম গুৱাহাটী, অপশ্যন বি উত্তৰ গুৱাহাটী, অপশ্যন চি নাৰেংগী, অপশ্যন ডি কাজিৰঙা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি উত্তৰ গুৱাহাটী। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 27। দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছামৰ লেখক কোন? অপশ্যন এ এইচ কে বৰপূজাৰী, অপশ্যন বি এছ এল বৰুৱা, অপশ্যন চি পি চি চৌধুৰী, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ এইচ কে বৰপূজাৰী। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন
28. রত্নাবলীর রচক কোন? অপশন এ শ্রীহর্ষ, অপশন বি বাণব্রত, অপশন সি কালিদাস, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব অপশন এ শ্রীহর্ষ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 29। কোনে কামৰূপক কামালুপু বুলি কৈছিল? অপশন এ বাণব্ৰতৰ, অপশন বি ইট সিং, অপশন সি বা ইউএন সি, অপশন ডি ইউএন সাং। শুদ্ধ এনসাৰটো হ'ব ইউএন সাং। অপশন ডি টো শুদ্ধ এনসাৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 30। কাৰ দিনত হাজোত হয়গ্ৰীৱ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াত কাৰ দিনত হ'ব? ইয়াত কাৰণ দিয়া আছে, কাৰ দিনত হ'ব? অপশন এ চিলাৰায়, অপশন বি ৰঘুদেৱৰ, অপশন চি নৰনাৰায়ণৰ, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব ৰঘুদেৱৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 31। আহোমৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল? অপশন এ নুমলীগড়, অপশন বি মোমাইকটা গড়, অপশন সি গড়গাঁও, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব নুমলীগড়। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 22। পুৱামক্কা ক'ত অৱস্থিত? অপশন এ নলবাৰী, অপশন বি তেজপুৰ, অপশন সি হাজোত, অপশন ডি গুৱাহাটী। শুদ্ধ এনসাৰটো হ'ব অপশন সি হাজোত। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 33। পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? অপশন এ ধুবুৰী, অপশন বি বঙাইগাঁও, অপশন সি হাজোত, অপশন ডি তেজপুৰ। শুদ্ধ এনসাৰটো হ'ব অপশন এ ধুবুৰী। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 34। সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? অপশন এ এছ এল বৰুৱা, অপশন বি এইচ কে বৰপূজাৰী, অপশন সি এছ কে ভূঞান, অপশন ডি পি চি চৌধুৰী। শুদ্ধ এনসাৰটো হ'ব অপশন চি এছ কে ভূঞান। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 35। অসমত প্ৰথমে কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? অপশন এ পিয়লি বৰুৱা, অপশন বি মণিৰাম দেৱান, অপশন চি বিষ্ণুপ্ৰসাদ ৰাভা, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ মণিৰাম দেৱান। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 36। মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? অপশন এ কলিকতাত, অপশন বি আলিপুৰ, অপশন সি কোচবিহাৰ, অপশন ডি তেজপুৰ। শুদ্ধ এনসাৰটো হ'ব আলিপুৰ। অপশন বি টো ৰাইট এনসাৰ। পিছৰ কুৱেশ্যন, মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল? অপশন এ পিয়লি ফুকন, অপশন বি পিয়লি বৰুৱা, অপশন সি কনেন্দ্ৰ পশ্বৰ, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ অপশন বি টো হ'ব শুদ্ধ এনসাৰ পিয়লি বৰুৱা। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 38। অসমত প্ৰথমে কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? অপশন এ নবীন চন্দ্ৰ আৰু তৰুণ ৰাম। পিছৰটো চোৱা, অপশন বি মণিৰাম দেৱান আৰু পিয়লি বৰুৱা, অপশন চি বিষ্ণুপ্ৰসাদ ৰাভা, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব অপশন এ নবীন চন্দ্ৰ আৰু তৰুণ ৰাম। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 39। কৰ্মবীৰ বুলি কাক জনা যায়? তৰুণ ৰাম ফুকন, অপশন বি নবীন চন্দ্ৰ বৰদলৈ, অপশন চি মণিৰাম দেৱান, অপশন ডি গোপীনাথ বৰদলৈ। শুদ্ধ এনসাৰটো হ'ব অপশন বি নবীন চন্দ্ৰ বৰদলৈ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 40। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল? অপশন এ পিয়লি বৰুৱা, অপশন বি কনকলতা, অপশন চি মুকুন্দ কাকতি, অপশন ডি মণিৰাম দেৱান। শুদ্ধ এনসাৰটো হ'ব অপশন বি কনকলতা। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 41। প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী ক'ত আছিল? অপশন এ প্ৰাগজ্যোতিষ, অপশন বি প্ৰাগজ্যোতিষপুৰ, অপশন চি কামৰূপ, অপশন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব অপশন বি প্ৰাগজ্যোতিষপুৰ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 42। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অপশন এ ভাস্কৰ বৰ্মন, অপশন বি গটকাসুৰ, অপশন চি মহিৰংগ দানৱ, অপশন ডি চুকাফা। শুদ্ধ এনসাৰটো হ'ব অপশন চি মহিৰংগ দানৱ।
এতিয়া পিছৰ কিশনটো চোৱা কিশন 43 ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল অপশন এ ইন্দ্ৰমতী অপশন বি মায়াবতী অপশন সি লক্ষ্মীবাই অপশন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া শুদ্ধ আনসাৰটো হ'ব অপশন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া পিছৰ কিশনটো চোৱা কিশন 44 নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি অপশন এ দানৱ অপশন বি বৰ্মন অপশন সি পাল অপশন ডি ভৌম শুদ্ধ আনসাৰটো হ'ব অপশন ডি ভৌম পিছৰ কিশনটো চোৱা কিশন 45 গোসাই কমল আলি কোনে সজাইছিল অপশন এ নৰনাৰায়ণ অপশন বি ৰুদ্ৰসিং অপশন সি গদাধৰ সিং অপশন ডি ৰাজেশ্বৰ সিং শুদ্ধ আনসাৰটো হ'ব নৰনাৰায়ণে পিছৰ কিশনটো চোৱা কিশন 46 ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষপুৰলৈ অহা চীনা পৰিব্ৰাজকৰ নাম কি অপশন এ হিউয়েন চাং অপশন বি ভাস্কো দা গামা অপশন সি ফাইয়েন অপশন ডি চন্দ্ৰপাল শুদ্ধ আনসাৰটো হ'ব হিউয়েন চাং পিছৰ কিশনটো চোৱা কিশন 47 ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি কনিষ্ঠ অপশন সি শিলভদ্ৰ অপশন ডি হিউয়েন চাং শুদ্ধ আনসাৰটো হ'ব অপশন সি শিলভদ্ৰ পিছৰ কিশনটো চোৱা কিশন 48 হৰ্ষবৰ্ধন আৰু ভাস্কৰ্য বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটিয়াল জনৰ নাম কি শিলভদ্ৰ অপশন বি হংসবেগ অপশন সি ইন্দ্ৰজিৎ অপশন ডি পুষ্পদত্ত শুদ্ধ আনসাৰটো হ'ব অপশন বি হংসবেগ পিছৰ কিশনটো চোৱা কিশন 49 হিউয়েন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি অপশন এ চি ইউ কি অপশন বি ৰামায়ণ অপশন সি অৰ্থশাস্ত্ৰ অপশন ডি এটাও নহয় শুদ্ধ আনসাৰটো হ'ব চি ইউ কি পিছৰ কিশনটো চোৱা কিশন 50 পাল বংশৰ প্ৰতিষ্ঠাতা কোন ব্ৰেকেটত প্ৰাচীন অসম অপশন এ বৰ্মপাল অপশন বি বৈদ্যদেৱ অপশন সি ত্যাগ সিংহ অপশন ডি হংসবেগ শুদ্ধ আনসাৰটো হ'ব বৰ্মপাল ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা